হেল্ল' গাইজ, আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এয়া চাওক, আজি মই ৰাতিপুৱা আৰম্ভ কৰিছোঁ ইয়াৰ ভগৱানৰ থাপনাত চাকি ধূপ জ্বলালোঁ আৰু এয়া আমি পিঠা পনা খাওঁ, সেইবিলাক দিছোঁ। আপোনালোকৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে এইবিলাক এনেকুৱা নিয়ম নীতিবোৰ কৰেনে বাৰু? ব'লকচোন যাওঁ, আৰু এডোখৰ জেগা আছে আমাৰ তালৈ আপোনালোকক দেখাম। আৰু গৃহিণীসকলে চাগে আজি একদম কামৰ অন্ত নাই, হয় নাই কওকচোন? ক'বলৈহে হয় এটা পাছত এটা কামৰ। এই ৰাতিপুৱা সময়টোতে বৰ দৌৰা দৌৰি হয়। এয়া এতিয়া আপোনালোকক মই দেখাইছোঁ। এতিয়া মই গৈ আছোঁ, মই বাহিৰলৈ ওলাই আহিলোঁ। এয়া আমাৰ ঘৰৰ সন্মুখতে আছে মা দেউতাহঁতৰ সমাধি। আমি মা দেউতাহঁত হোৱা পাই তাতে আমি দি আছিলোঁ, ধূপ চাকি দিওঁ। বিহু বহাগ বিহু, মাঘৰ বিহু, কাতি বিহু, প্ৰতিটো 3টা বিহুতে আমি দিওঁ। আৰু তেওঁলোকৰ আগত আমি যি খাওঁ তেওঁলোককো খাবলৈ দিওঁ। ভগৱানৰ ওচৰত ধূপ চাকি দি আৰু তেওঁলোকক দি মেলি তাৰপৰা আমি খাবলৈ আৰম্ভ কৰোঁ। এয়া আমি তেওঁলোকৰ আগত দি থৈ গ'লোঁ খাবলৈ। এইটো এটা আমাৰ মানে বিশ্বাস, আৰু আমি যে খাওঁ তেওঁলোকেও খাব, সেইটো কাৰণে এয়া আমি দি ল'লোঁ। এতিয়া আমি গৈ চাহ খাম। আমাৰ চাহৰ পৰ্ব। আমি এতিয়া চাহ খাম, চবেই মিলি চাহ খাম। তাৰপাছত খোৱা ভাত চাতৰ কথা আছে। লগতে ময়ো আছোঁ আকৌ দেই, আপোনালোকে মই নাই বুলি নাভাবিব। হ'ব দিয়ক, ভিডিঅ'টো চাব। আপোনালোকে কমেণ্টছত লিখিবচোন।